নমস্কাৰ ওপেন ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ DME গ্ৰেড 3 নন টেকনিকেলত যিখিনি হ'বলৈ গৈ আছে 9 মাৰ্চত এক্সাম। এই এক্সামছৰ যিখিনি এক্সাম চিলেবাছ হয়, এক্সাম চিলেবাছৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক লৈ আহিছোঁ। কি এক্সামত আপোনালোকৰ আহিব আৰু কি এক্সাম পেটাৰ্ণ হ'ব, কি পাৰ্ট থাকিব, তাৰ সকলোবোৰ ডিটেইলছবিলাক আপোনালোকৰ আগবঢ়াইছোঁ। ইয়াতে আপোনালোকক জনাব বিচাৰি লাষ্ট 2018 চনৰ পৰা যিখিনি DME ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন হওক या ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ হওক, যিখিনি নন টেকনিকেলৰ গ্ৰেড 3 এক্সাম হৈ আছে, সেই এক্সামছৰ সম্পূৰ্ণ যিখিনি পেটাৰ্ণ হয় তাৰ পৰা মই আপোনালোকক ৰিচাৰ্জ কৰি সেই ডিটেইলছখিনি আপোনালোকে লৈ আহিছোঁ। আপোনালোকে চাব পাৰিব যিখিনি লাষ্ট কুৱেশ্যন পেপাৰবিলাক চাব, তাতে আগতে যিখিনি টোটেল কুৱেশ্যন আছিলে 100টা কুৱেশ্যন আছিলে। এই 100টা কুৱেশ্যনৰ GK পাৰ্ট আছিলে আপোনাৰ, তাৰপিছত জেনেৰেল ছায়েন্স আৰু জেনেৰেল ইংলিছ, মেথছ পাৰ্ট আৰু ৰিজনিঙৰ পাৰ্ট দিয়া হৈছিলে। কিন্তু এতিয়াও বহুতখিনি চেনেলত আপোনালোকক যোনটো চিলেবাছ ডিটেইলছখিনি আপোনাৰ ৰিজনিঙৰ পাৰ্টখিনি ইনক্লুড কৰি তেওঁলোকে কৈ আছে ৰিজনিঙো আহিব বুলি। বাট লাষ্ট যিখিনি 2021-22 আৰু 23ত যিখিনি এক্সাম অনুষ্ঠিত কৰা হৈছিল, এই এক্সামবিলাকত আপোনালোকে যদি চাই গম পাব যে ইয়াত আপোনালোকৰ অনলি 4টা পাৰ্ট থাকে। টোটেল কুৱেশ্যনৰ পেটাৰ্ণ আহে 50টা আৰু প্ৰতিটো কুৱেশ্যনৰ বাবদ আপোনাৰ 2 মাৰ্ককে দিয়া থাকিব আৰু টোটেল মাৰ্ক হ'ব 100 মাৰ্কছৰ। আৰু টাইম যিখিনি হয় এই টাইমখিনি আপোনাৰ 1 ঘণ্টা 30 মিনিটছ আপুনি পোৱা যাব। তাৰ GK পাৰ্ট আহে 20টা কুৱেশ্যন, য'ত প্ৰতিটো কুৱেশ্যনৰ 2 মাৰ্ককে থাকিব। আৰু নেক্সট জেনেৰেল ছায়েন্সৰ পাৰ্ট থাকে 10টা কুৱেশ্যন, তাতো প্ৰতিটো কুৱেশ্যনৰ 2 মাৰ্ককে থাকিব। আৰু জেনেৰেল ইংলিছৰ পাৰ্ট হয়, এই পাৰ্টখিনিও আপোনাৰ 10টা কুৱেশ্যন থাকিব, তাতে প্ৰতিটো কুৱেশ্যনত আপোনাৰ 2 মাৰ্ককে দিয়া থাকিব। তো মেথছৰ পাৰ্টো 10টা থাকিব। তো টোটেল মিলাই আপোনাৰ গোটেইখিনি মাৰ্ক হ'ব 100 মাৰ্কছৰ পেপাৰ আহে। তো আপোনালোকে চাব পাৰিব সেই যিখিনি মই আপোনালোকৰ চিলেবাছত দিছোঁ একজেক্টলি তেনেধৰণৰ এক্সামে যিহেতু লাষ্ট 2-3 বছৰ ধৰি অনুষ্ঠিত হৈ আছে, তো এনেধৰণৰ এক্সাম পেটাৰ্ণে অনুষ্ঠিত হ'ব। চ' মই আপোনাৰ প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যনৰ পেটাৰ্ণখিনি মই আপোনালোকক আপলোড দি আছোঁ আৰু মই চিৰিজ ৱাইজ আপোনালোকক দি থাকিম, আপোনালোকে চাব পাৰিব। যিহেতু মই বহুতখিনি DME আৰু ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ এক্সাম যিহেতু দিয়া হৈছে, তাৰ পৰা আপোনালোকে সেইখিনি মই জনাই আছোঁ। চ' আপোনালোকে সেই পেটাৰ্ণখিনি ফ'ল' কৰক আৰু মই সেই ভৱিষ্যতে যদি তেনেকুৱা কিবা নতুন আপডেট আহে আপোনালোকক নিশ্চয় মই আপোনালোকক ইনফৰ্ম কৰিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে কোনোবা যদি বন্ধু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে, কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকক মই ভৱিষ্যতে এনেধৰণৰ আপডেটবিলাক দি থাকিব পাৰোঁ, আপোনালোকৰ হেল্পফুল হ'ব। চ' বন্ধুসকল আজিলৈকে ভিডিঅ'খিনি ইমানে আছিলে, ধন্যবাদ।